নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভাৰত পাকিস্তানৰ যুদ্ধ অব্যাহত। ভাৰতে ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে পাকিস্তানত। ভাৰতৰ আক্ৰমণত পাকিস্তান ধৰাশায়ী হৈছে। এবাৰ ঘটিয়ে ঘটিয়ে পানী খাইছে পাকিস্তানে। এফালে ভাৰতৰ পৰা আক্ৰমণ, আনফালে বেলুচ আৰ্মিৰ আক্ৰমণ। শত্ৰু ৰাষ্ট্ৰ আৰু মুক্তিকামী সংগঠনৰ আক্ৰমণত যেন থৰথৰি কঁপিবলৈ আৰম্ভ কৰিছে পাকিস্তানে। ভাৰতৰ অপাৰেশ্যন সিন্ধুৰ আক্ৰমণত কম্পমান পাকিস্তানত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে চমুকৈ BLA। ইফালে পাকিস্তানী সেনাৰ আক্ৰমণতে শ্বহীদ হৈছে ভাৰতীয় সৈনিক দীনেশ কুমাৰ শৰ্মা। এটা বেয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ হৈছে ভাৰতীয় সৈনিক দীনেশ কুমাৰ শৰ্মা। ভাৰতৰ কাৰণে, দেশৰ কাৰণে শ্বহীদ হৈছে। পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ হৈছে আজিৰ দিনটোত ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰৰ মৃত্যু দেশ জুৰি শোকৰ ছাঁ পৰিছে। খাটমেট পাকিস্তানী সেনাৰ নিৰ্বিচাৰ গুলীচালনাত শ্বহীদ হৈছে দীনেশ কুমাৰ। দেশৰ বাবে জীৱন দিছে দীনেশ কুমাৰে। অতিকৈ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ হৈছে ভাৰতীয় এইগৰাকী সেনা জোৱান দীনেশ কুমাৰৰ মৃত্যু তেতিয়া চৌদিশে শোকৰ ছাঁ পৰিছে। খাটমেট পাকিস্তানী সেনাৰ নিৰ্বিচাৰ গুলীচালনাত শ্বহীদ হৈছে দীনেশ কুমাৰ। দেশৰ বাবে জীৱন দিছে অৱশেষত দীনেশ কুমাৰে। আন এটা ব্ৰেকিং নিউজ হৈছে পাক অধিকৃত কাশ্মীৰ পিয়কে লাগে ভাৰতক। এবাৰ বায়ু সেনাক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে। পাক অধিকৃত কাশ্মীৰ লাগে এইবাৰ ভাৰতক। বায়ু সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে ভাৰত চৰকাৰে। এই মুহূৰ্তত ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছে। অপাৰেশ্যন সিন্দুৰতকৈও শক্তিশালী অভিযান চলাব ভাৰতে। 22টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি চিনাক্তকৰণ কৰিছে ভাৰতীয় সেনাই। পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীক পুলিয়ে পোখাই কৰা হ'ব উৎখাত। 9টাকৈ ঘাটি ধ্বংস কৰাৰ পাছতেই পুনৰ সাজু হৈ পৰিছে ভাৰতীয় সেনা। ইতিমধ্যে ভাৰতীয় সেনাৰ ঘোষণা, অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে 100 জন সন্ত্ৰাসবাদীক হত্যা কৰা হ'ল। আনুষ্ঠানিকভাৱে এই তথ্য ৰাজহুৱা কৰিছে ভাৰতীয় সেনাই। আন এটা খবৰ হৈছে পুনৰ বিস্ফোৰণত কঁপি উঠিছে পাকিস্তান। এই মুহূৰ্তত আন এটা নতুন ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পুনৰ বিস্ফোৰণত কঁপি উঠিছে পাকিস্তান। লাহোৰ বিমানবন্দৰৰ সমীপত 3টাকৈ বিস্ফোৰণ। ৱালটন বিমানবন্দৰৰ সমীপত এই বিস্ফোৰণ সংঘটিত হৈছে। লাহোৰৰ গোপালনগৰ নাছিৰাবাদত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছে আৰু মিছাইলেৰে আক্ৰমণত সন্দেহ প্ৰকাশ কৰা হৈছে। বৰ্তমানে পোহৰলৈ অহা নাই কোনে সংঘটিত কৰিছে আক্ৰমণ। এই মুহূৰ্তত বিগ নিউজ, পোহৰলৈ অহা নাই কোনো হতাহতৰ তথ্য। এই মুহূৰ্তত পোহৰলৈ অহা নাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ এইবাৰ উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ চাৰধাম যাত্ৰালৈ গৈ প্ৰাণ গুচি গৈছে 5 গৰাকী ভক্তৰ লগতে 2 গৰাকী ভক্ত গুৰুতৰভাৱে আহত হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। চাৰধাম যাত্ৰালৈ গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনা। 5 গৰাকী ভক্তৰ প্ৰাণ গৈছে বুলি জানিব পৰা গৈছে। বগীৰতী নদীৰ সমীপতে দুৰ্ঘটনাত পতিত হৈছে হেলিকপ্টাৰখন। ডাঙৰ খবৰ এই মুহূৰ্তত গংগোত্ৰীত তীৰ্থযাত্ৰাৰ বাবে গৈছিল আটাইকেইগৰাকী ভক্ত আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন 2 জন লোক। ডাঙৰ খবৰ এই মুহূৰ্তত উত্তৰাখণ্ডত 30 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে চাৰধাম যাত্ৰা। সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বৰ পৰা আহি আছে লাখ লাখ ভক্ত। এই চাৰধাম যাত্ৰালৈ আহিয়েই প্ৰাণ হেৰুৱাইছে 5 গৰাকীকৈ ভক্তই। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ভাৰতৰ সৈতে যুদ্ধ নকৰিব পাকিস্তানে। এবাৰ পাকিস্তানক শেষ সকিয়নি দিছে এবাৰ আমেৰিকাই। এই মুহূৰ্তত জনাই আছো ৱাৰ ব্ৰেকিং, পুনৰ ভাৰতৰ হৈ মাত মাতিছে আমেৰিকাই। ভাৰতৰ সৈতে যুদ্ধ শেষ কৰক পাকিস্তানে। আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে পাকিস্তানক দ্বিতীয়বাৰলৈ যুদ্ধ নকৰিবলৈ শেষ সকিয়নি এবাৰ আমেৰিকাৰ। ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ প্ৰতিশোধ নল'ব। আমেৰিকাৰ দ্বিতীয় মূলৰ সাংসদৰ খান্নাৰ হুংকাৰ।
পাকিস্তানৰ খেতাব প্ৰদান আছিল আসিম মুনিৰক খকিয়নিত এবাৰ খান্নাৰ আসিম মুনিৰৰ বাবে অশান্ত হৈ আছে পাকিস্তানক ভিন্ন ধৰণৰে সহায় কৰি আহিছে আমেৰিকাই IMFৰ জৰিয়তে আমেৰিকাই পাকিস্তানক আগবঢ়াই ঋণ আৰু আমেৰিকাৰ সহায়ত পোৱা এই ঋণৰ ওপৰতে নিৰ্ভৰশীল পাকিস্তান কিন্তু ভাৰতৰ সৈতেও আমেৰিকাৰ আছে ভাল সম্পৰ্ক গতিকে ভাৰতত পুনৰ আক্ৰমণ চলাবলৈ দুঃসাহস নকৰিব পাকিস্তানে ভাৰতত পুনৰবাৰ ভাৰতৰ হৈ মাত মাতিছে এবাৰ আমেৰিকাই পাকিস্তানে এবাৰ এটাৰ পাছত আন এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে পাকিস্তানত ধাৰাবাহিক বোমা বিস্ফোৰণ পাকিস্তানত 9খনকৈ চহৰত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে এটাৰ পাছত আন এটা বিস্ফোৰণত কপি গৈছে সমগ্ৰ পাকিস্তান ড্ৰোনৰ জৰিয়তে পাকিস্তানক কৰা হৈছিল ভয়ংকৰভাৱে আক্ৰমণ কসৌল বাহালপুৰ লাহোৰ লগতে কেইবাটাও প্ৰান্তত কেইবাখন চহৰত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণ কোনে কৰিছে এতিয়াও স্পষ্ট হোৱা নাই দৌৰি তত পোৱা নাই পাকিস্তানী জনতাই এটাৰ পাছত আন এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বিগ পলিটিক্যাল ব্ৰেকিং নিউজ এবাৰ কংগ্ৰেছক 22 দিনৰ সময়সীমা বান্ধি দিছে অখিল গগৈয়ে সময়সীমা নামানিলেই কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে আমি জনাই আছো এটা বিশেষ পলিটিক্যাল ব্ৰেকিং নিউজ 2026ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছক 22 দিনৰ সময়সীমা বান্ধি দিছে অখিল গগৈয়ে 26ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছক 22 দিনৰ সময়সীমা নামানিলেই কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ হ'ব অখিল গগৈ মিত্ৰতাৰ বাবে কংগ্ৰেছৰ ওচৰতেই 30 মেৰ শেষ সময়সীমা অখিল গগৈ 30 মেৰ ভিতৰতে মিত্ৰতা নামানিলে 1 জুনৰ পৰা অকলে চলাব নিৰ্বাচনী কুচকাৱাজ 1 জুনৰ পৰা মই আৰু ঘৰলৈ ঘূৰি নাহো কংগ্ৰেছে মিত্ৰতা নকৰিলে কংগ্ৰেছ বিজেপি দুয়োৰে বিৰুদ্ধে 1 জুনৰ পৰা চলাম প্ৰচাৰ মন্তব্য কৰিছে অখিল গগৈয়ে কংগ্ৰেছক ডেডলাইন বান্ধি দি অখিল গগৈয়ে এই হুংকাৰ প্ৰদান কৰিছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ এবাৰ প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে অকান্ত জৰ্জৰ জম্মু কাশ্মীৰত এফালে যুদ্ধৰ দামামা আৰু আনফালে প্ৰকৃতিৰ তাণ্ডৱ লীলা এৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলনৰ সৃষ্টি হৈছে জম্মু কাশ্মীৰত যুদ্ধসদৃশ পৰিৱেশৰ মাজতেই বন্ধ হৈ পৰিছে জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে জম্মু কাশ্মীৰত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ লীলা ভূমিস্খলনত আবদ্ধ জৰুৰীকালীন বাহনৰ লগতে গধুৰ যান বাহন পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰাজীৱ খদিয়াৰ পৰিয়ালক ঠগিলে নেকি কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ৰাজীৱ খদিয়াৰ মৃত্যুৰ পাছতেই কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই 50,000 টকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু প্ৰতিশ্ৰুতি থাকি গল নেকি প্ৰশ্ন উত্থাপন হৈছে চৌদিকে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মৰ্মিতা মিত্ৰ ৰাজীৱ খদিয়াৰ পৰিয়ালক ঠগিছে নেকি কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ৰাজীৱ খদিয়াৰ পৰিয়ালক কথা দিছিল 50,000 টকাৰ মৰ্মিতাই পাহৰিলে 50,000 টকাৰ প্ৰতিশ্ৰুতি ৰাজীৱ খদিয়াকৈ আবেগৰ খেল খেলিলে নেকি মৰ্মিতাই তাক লৈ এতিয়া চৌদিকে প্ৰশ্নৰ অৱতাৰণা হৈছে সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ ঘণ্টাত 80 কিলোমিটাৰ গতিবেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ 16খন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে আমি জনাই আছো এটা ওয়েদাৰ আপডেট 80 কিলোমিটাৰ গতিবেগতে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে ধুমুহা বৰষুণ 16খন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে 16খন জিলাৰ বাসিন্দাক 16খন জিলাৰ জনতাক সতৰ্ক হৈ থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে বাক্সা জিলাক হাই এলাৰ্ট জাৰি কৰা হৈছে চিৰাঙত গোৱালপাৰা ঘোৰাঘাট বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলীকে ধৰি চৰাইদেউ শিৱসাগৰ তিনিচুকীয়াতো হাই এলাৰ্ট জাৰি কৰা হৈছে শ্ৰীনগৰত শ্ৰীভূমি ডিমা হাছাও কাছাৰ হাইলাকান্দিতো হাই এলাৰ্ট জাৰি কৰিছে কিয়নো ভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে আন এটা ৱাৰ ব্ৰেকিং হৈছে ফেইল হৈ গৈছে পাকিস্তান আকাশতে ভাৰতে টচমচ কৰিছে পাকিস্তানী এই মিছাইলটো আপোনালোকে মন কৰক ভাৰতক আক্ৰমণ কৰিবলৈ আহি আছিল এই মিছাইল আৰু ফেইল হৈ গৈছে আকাশ মাৰ্গতে পাকিস্তানৰ মিছাইল
পাকিস্তানৰ মিছাইল আকাশতে ধ্বংস কৰিছে পাকিস্তানে পাঞ্জাবৰ অমৃতসৰত উদ্ধাৰ হৈছে ধ্বংসাৱশেষ মিছাইলৰ টুকুৰা টুকুৰ হৈ অমৃতসৰৰ খেতি পথাৰতে পৰি ৰল পাকিস্তানী মিছাইল টুকুৰা টুকুৰ হৈ অমৃতসৰৰ খেতি পথাৰতে ধ্বংস হৈ পৰিছে মিছাইলটো ভাৰতীয় বায়ু সেনাই ডিফেন্স সিস্টেমৰ জৰিয়তে ধ্বংস কৰিলে মিছাইলটোক লৈ সেনা আৰু নিৰাপত্তাৰক্ষী তদন্ত অব্যাহত আছে মিছাইল পৰা স্থানত উপস্থিত হৈছে সেনা আৰু আৰক্ষীৰ বৃহৎ দল আৰু ভাৰতক আক্ৰমণ কৰিবলৈ আহি ফেইল হৈছে পাকিস্তান